নমস্কাৰ, এই মুহূৰ্তত আইবৰ সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে মংগলবাৰ। দিবলৈ লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়া প্ৰথমটো খবৰ। আজি মুখ্যমন্ত্ৰীৰ পৰা শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শপত গ্ৰহণ লৈছে চাৰিজন বিধায়কৰ মন্ত্ৰীৰূপে শপত লৈছে তেখেতসকলে। অতুল বৰাকে ধৰি অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে লৈছে শপত গ্ৰহণত অংশগ্ৰহণ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকী বিদেশী মন্ত্ৰীসকলে। সৰ্বানন্দ সোণোৱালৰ লগতে আৰু বহুতো অমিত শ্বাহ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে আৰু বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ লগতে আৰু বহু বিদেশী ৰাষ্ট্ৰৰ ডাঙৰ নেতা আৰু বিশেষ উদ্যোগপতিসকল মুকেশ আম্বানী আদানীকে ধৰি মুকেশ আম্বানীসকল বিশেষ বৰ ডাঙৰ উদ্যোগপতিসকলে উপস্থিত আছিল আজিৰ শপত গ্ৰহণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী আৰু NDA চৰকাৰ অসমত তৃতীয়বাৰৰ বাবে অৰ্থাৎ BJP চৰকাৰ অসমত তৃতীয়বাৰৰ বাবে গঠিত হৈছে অসমত। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰা আৰু বৰ্ধিত আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে দেশবাসীক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আগন্তুক এবছৰৰ বাবে সোণ ক্ৰয় নকৰিবলৈ দেশবাসীক অনুৰোধ, অৰ্থাৎ সোণ নিকিনিবলৈ নকৰিবলৈ দেশবাসীক অনুৰোধ জনাইছে। লগতে পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেকুৱা ভাষণ শুনি ৰাহুল গান্ধী বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এনেকুৱা ধৰণৰ মন্তব্য সৰব হৈ পৰিছে। তেখেতে কৈছে যে এয়া প্ৰধানমন্ত্ৰীৰ উপদেশ নহয়, এয়া প্ৰধানমন্ত্ৰীৰ ব্যৰ্থতা, অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ ব্যৰ্থতা হৈছে দেশ চলোৱা। বিয়া বাৰুত এবছৰলৈ সোণৰ ব্যৱহাৰ এৰাই চলা, খোৱা তেলৰ ব্যৱহাৰ কমকৈ কৰা, খাৰুৱা তেলৰ ব্যৱহাৰ কমকৈ, ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰিবলৈ ক'বৰ বাবে প্ৰধানমন্ত্ৰী বাধ্য হৈছে, কিয়নো পৰিস্থিতি চম্ভালতে ব্যৰ্থ হৈ এনেধৰণৰ ক'বলগীয়া হৈছে, কিয়নো তেখেতে ব্যৰ্থ হৈছে দেশ চলোৱাত, তেখেতে ব্যৰ্থ হৈছে। ইয়াৰ প্ৰধানমন্ত্ৰীৰ উপদেশ নহয়, তেখেতৰ ব্যৰ্থতা বুলি ৰাহুল গান্ধী জাতীয় কংগ্ৰেছৰ উপদলপতি ৰাহুল গান্ধীয়ে কৈছে। এনেধৰণৰ মন্তব্য কৰিছে যে তেওঁ দেশ চলোৱাত অসুবিধা হৈছে, অৰ্থাৎ ব্যৰ্থতা হৈছে, দেশ চলাব নোৱাৰে, বিয়া বাৰুত এবছৰলৈ সোণ ব্যৱহাৰ কৰিবই লাগিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ অৰ্থনৈতিক সংকট, দেশবাসীক কেইবছৰলৈ বিদেশ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰপিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউৰোপ ভ্ৰমণৰ সময়সূচী ওলাইছে। নেদাৰলেণ্ডত 15 পৰা 17 মেত তেখেতে যাব, ছুইডেনত 15 মেত যাব, নৰৱেত যাব 17 পৰা 19 মেত, ইটালীত যাব 19 পৰা 20 মেত ভিতৰত যাব। তেখেতে মানুহক জনসাধাৰণক বিদেশৰ বাহিৰলৈ যোৱাত মানা কৰিছে। তেখেতক দেশৰ জনগণক এবছৰলৈ বিদেশ ভ্ৰমণ কৰিবলৈ মানা কৰি নিজেই গৈছে নেদাৰলেণ্ড, ছুইডেন আৰু নৰৱে, ইটালীত তেখেতে ভ্ৰমণ কৰিব 15 মেত আৰু ছুইডেনত 17 মেত আৰু নৰৱেত 19 মেত, ইটালীত 19 আৰু 20 মেত তেখেতে ভ্ৰমণ কৰিব। দেশৰ অৰ্থনৈতিক সংকটৰ পিছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে ভ্ৰমণ কৰি আছে আৰু জনসাধাৰণক বুজাইছে যে এবছৰলৈ বিদেশ ভ্ৰমণ নকৰিবলৈ আৰু সোণ ক্ৰয় কৰিবলৈ, কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে কৰি আছে এইবোৰ কাম। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে কাৰ্য দেখি আপুনি কি ক'ব, কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ মন্তব্য আগবঢ়াওক। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিশাৰ পাছত নিশা টোপনি ক্ষতি কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এৰাতিৰে নিলাম কৰি দিলে চৰকাৰে, কিয়নো নিট পেপাৰ ফাদিল হোৱা চৰকাৰৰ সমালোচনা ৰাহুল গান্ধীৰ। নিট পেপাৰ ফাদিল হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে এনেধৰণৰ মন্তব্য কৰিছে যে নিশাৰ পাছত নিশা টোপনি ক্ষতি কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই ছাত্ৰ ছাত্ৰীসকলে মেডিকেল এণ্ট্ৰেন্সৰ বাবে ডক্টৰ হ'বৰ বাবে সপোন দেখে, তথাপিও নিশাৰ পাছত নিশা টোপনি ক্ষতি কৰি তেওঁলোকে পঢ়ে বা ষ্টাডি কৰে, তাৰ পিছতো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এৰাতিয়ে নিলাম কৰি দিলে তেখেতসকলে। নিটৰ পেপাৰ ফাদিল অৰ্থাৎ লিক হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে এনেধৰণৰ মন্তব্য কৰিছে, এনেধৰণৰ সমালোচনা কৰিছে BJP চৰকাৰ অথবা চৰকাৰখনক। এনেধৰণৰ মন্তব্য কৰিছে যে নিশাৰ পাছত নিশাই টোপনি ক্ষতি কৰি তেওঁলোকে অধ্যয়ন কৰে। দিবলৈ লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। শপত গ্ৰহণ অনুষ্ঠানলৈ দেশৰ প্ৰধানমন্ত্ৰী 22 গৰাকী মুখ্যমন্ত্ৰীক মাতিলে, কিন্তু অখিল গগৈক নামাতিলে, সাধু সন্যাসীসকলকো মাতিলে, আনকি মোৰ দলৰ বিধায়কজনকো মাতিলে। মই জেলত থকা সময়তো মাতিছিল, কিন্তু এইবাৰ গুৱাহাটীত থকাৰ পাছতো মোক নামাতিলে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে খুব প্ৰকাশ কৰিছে। শপত গ্ৰহণৰ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী 22 গৰাকী মুখ্যমন্ত্ৰীকো মাতিলে, কিন্তু মোক মাতা নাই। সাধু সন্যাসীসকলক মাতিছে, কিন্তু আনকি মোৰ দলৰ বিধায়কজনকো মাতিছে, কিন্তু মই জেলত থকা সময়তো মাতিছিল, কিন্তু এইবাৰ মাতা নাই। এইবাৰ গুৱাহাটীত থকাৰ পিছতো মোক মাতা নাই বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এনেদৰে খুব প্ৰকাশ কৰিছে যে তেখেতক মাতা নাই। আৰু বহুতকেইটা ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বা বিদেশী ৰাষ্ট্ৰৰ পৰা অহা মানুহক মাতিছে, কিন্তু মোক মাতিবলৈ তেখেতে সময়ে পোৱা নাই।
দিব লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ সিদ্ধান্ত উপহানাগৃহৰ শিক্ষানুষ্ঠান বাছ অৱস্থানৰ 500 মিটাৰ কাষে পাজৰে থকা 717খন সুৰা বিপণী স্থানান্তৰিত অন্যথা বন্ধ কৰিব লাগিব বুলি মন্তব্য কৰিছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে বিজয় থালাপতি শপত লৈ এনে ধৰণৰ মন্তব্য কৰিছিল যে মন্তব্য কৰিছিল যে 200 ইউনিট বিনামূলীয়া বিদ্যুৎ ফ্ৰী দিব আৰু মহিলাসকলক সুৰক্ষিত কৰিব আৰু আজি তেখেতে এনে ধৰণৰ মন্তব্য কৰিছে উপহানাগৃহীয় শিক্ষানুষ্ঠান বাছ আস্থানৰ পৰা 500 মিটাৰ কাষে পাজৰে থকা 717খন সুৰাৰ বিপণী অৰ্থাৎ মদৰ দোকান বন্ধ কৰিব বুলি মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা বিজয় থালাপতি এনেধৰণৰ সিদ্ধান্ত লৈছে আপুনি জনাওক থালাপতিৰ এনেকুৱা সিদ্ধান্তক আপুনি কমেণ্ট বক্সৰ জৰিয়তে জনাওক আৰু দিব লৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ একশ্যন ষ্টাৰ্ট হৈছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী হিচাপে কটু মন্তব্য কৰিছিল চাহৰুল ইছলাম নামৰ এজন যুৱকে তাৰ পিছতেই সৰব হৈ পৰিছে অসমৰ প্ৰশাসনসকলে একশ্যন ষ্টাৰ্ট হৈছে শপত গ্ৰহণৰ দিনা মুখ্যমন্ত্ৰীক উদ্দেশ্য কটুক মন্তব্য কৰিছিল সামাজিক মাধ্যমত চাহৰুল ইছলাম নামৰ এজন যুৱকে তাৰ পিছতে তেখেতক গ্ৰেপ্তাৰ কৰিছে চাহৰুল ইছলাম নামৰ যুৱকক গ্ৰেপ্তাৰ কৰিছে একশ্যন ষ্টাৰ্ট হৈ গৈছে মুঠৰ ওপৰত শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী উদ্দেশ্য কৰি কটুক মন্তব্য কৰিছিল চাহৰুল ইছলাম নামৰ যুৱকে তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে তেখেতক আপুনি এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব